হেল্ল' নমস্কাৰ অৰ্গিৰাছম আশা কৰিছোঁ সকলোৱে ভালে আছে। আজি আমি আৰ্ট ক্লাছ লাৰ্ণ উইথ মুবিন ৰাভা এই শীৰ্ষক যিটো মুবিন ৰাভা ইণ্টাৰনেশ্যনেল ইউটিউব চেনেলত মই আৰম্ভ কৰিছোঁ, সেয়া হৈছে আমাৰ 4টা এপিছ'ড ইতিমধ্যে আমি শেষ কৰিলোঁ। 4টা এপিছ'ডত আমি লাইন ষ্টাডিৰ সম্পৰ্কে চিত্ৰকলাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু অতি প্ৰয়োজনীয় জানিবলগীয়া বিষয়টো হৈছে লাইন ষ্টাডি। কিয়নো লাইনৰ জৰিয়তেহে আমি ছবি আঁকো। লাইনৰ অবিহনে কোনো ছবি হ'ব নোৱাৰে বা কোনো বস্তুৰ ৰূপ দিব নোৱাৰে, নহয় জানো? গতিকে আমি আজি এই এপিছ'ড আমাৰ আজিৰ এই এপিছ'ড নং হ'ল 5। এই এপিছ'ড 5ত আমি লাইন ষ্টাডিৰ চেপ্টাৰ 4 আমি যোৱাবাৰ চেপ্টাৰ 4 পাইছিলোঁ, নহয় জানো? আৰু সেই চেপ্টাৰ 4ৰে আমি যিবোৰ শিকিবলগীয়া আছে সেইটো আমি আজি এপিছ'ড 5ত আমি শিকিম দেই। এতিয়া আশা কৰিছোঁ তোমালোকে নিশ্চয় সাজু হৈছা কাগজ পেঞ্চিল লৈ পেলাই, নহয় জানো? এতিয়া আমি আমাৰ এই আৰ্ট ক্লাছ লাৰ্ণ উইথ মুবিন ৰাভাৰ যিটো আজিৰ ক্লাছ সেইটোলৈ আমি আগবাঢ়োঁ। লেটছ গ'। এয়া লাইন ষ্টাডি অৰ্থাৎ অসমীয়াত ৰেখা অধ্যয়ন। আৰু লাইন ষ্টাডিৰে আমি যিবোৰ এপিছ'ডত আমি যিকেইটা ইয়াৰ আগত যিকেইটা চেপ্টাৰ শেষ কৰিলোঁ তোমালোকে নিশ্চয় গম পাইছা। ইয়াৰ পিছত আমি চেপ্টাৰ 4 আমি লাষ্ট যিটো এপিছ'ড সেয়া হ'ল 4 এপিছ'ড। আৰু লাষ্ট এপিছ'ডত আমি চেপ্টাৰ 4ৰ সম্পৰ্কে আলোচনা কৰিছিলোঁ, নহয় জানো? আৰু আজিও এপিছ'ড 5, আজি এপিছ'ড 5ত যোৱাবাৰ চেপ্টাৰ 4ত আমি যিটো শিকিছোঁ আৰু যিটো শিকিবলগীয়া আছে সেইটো আমি আজি শিকিম, নহয় জানো? গতিকে আমি যোৱাবাৰ কি পাইছিলোঁ, আমি কি প্ৰেক্টিছ কৰিছিলোঁ? মই আগতে কৈছোঁ যে লাইন ষ্টাডিটো উই হেভ টু ডু প্ৰেক্টিছ। আমি প্ৰেক্টিছ কৰিবই লাগিব। গতিকে চাবাচোন আমি প্ৰথমতে কি কৰিছিলোঁ, আমি প্ৰথমতে লাইন ষ্টাডি কেনেকুৱা কৰে সেইটোৰ প্ৰচেছ শিকিছিলোঁ। এই প্ৰচেছটো শিকিছিলোঁ, তাৰপিছত এইটো প্ৰচেছ শিকিছিলোঁ, তাৰপিছত এইটো কৰিব শিকিছিলোঁ, তাৰপিছত এই অষ্টাংগন এই ছেপবিলাক আমি লাইন ষ্টাডিৰ যিটো প্ৰচেছ সেই প্ৰচেছত আঁকিব শিকিছোঁ, নহয় জানো? এই লাইন ষ্টাডিত মানে এটা বস্তু সম্পূৰ্ণ এটা ছেট সম্পূৰ্ণ হোৱালৈ তুমি ৰ'ব নোৱাৰিবা। অৰ্থাৎ মই যদি গ'ল কৰোঁ এইটো ষ্টাৰ্টিং পইণ্ট। আৰু লাইন ষ্টাডিৰ প্ৰথমতে মন কৰিবলগীয়া দিশটো হৈছে ষ্টাৰ্টিং পইণ্ট। ষ্টাৰ্টিং পইণ্টটো ল'বা। ষ্টাৰ্টিং পইণ্টটো লোৱাৰ পিছত এই গৈ য'ত আৰম্ভ হৈছে তাতহে তোমাৰ পেঞ্চিলটো উঠি যাব, নহয় জানো? মই জাষ্ট দেখুওৱাৰ কাৰণে কৰিছোঁ। ইয়াৰ পিছত এইটো আমি ট্ৰাইংগেল আমি কৰিছোঁ। ইয়াতে চোৱাচোন, আমি এইটো ষ্টাৰ্টিং পইণ্ট লৈছোঁ। ষ্টাৰ্টিং পইণ্টৰ পৰা আমি এনেকৈ আহিছোঁ, এনেকৈ ইয়াত য'ত আৰম্ভ হৈছে তাতহে আমি পেঞ্চিলটো উঠাইছোঁ, নহয় জানো? ইয়াৰ পৰা এনেকৈ কৰিছোঁ, এনেকৈ কৰিছোঁ, য'ত আমি এইটো জাষ্ট বুজাবৰ কাৰণে তোমালোকক দিছোঁ দেই। এতিয়া আমি ইয়াৰ পিছত আমি লাইন ষ্টাডিৰ জৰিয়তে আমি কেনেধৰণৰ ছবি আঁকা হয় আৰু কিয় মানে প্ৰয়োজন, লাইন ষ্টাডি কৰিবৰ কাৰণে আমাৰ কিয় প্ৰয়োজন এইটো এতিয়া আমি গম পাম দেই। এতিয়া তোমালোকে মনোযোগ দিবা। আৰু তোমালোকক মই ৰিকুৱেষ্ট কৰিছোঁ, আৰু সকলো অভিভাৱক মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যে মোৰ এই মুবিন ৰাভা ইণ্টাৰনেশ্যনেল যিটো ইউটিউব চেনেল, এই ইউটিউব চেনেলত গৈ পেলাই আপোনালোকে ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। তেতিয়াহে মোৰ এই অনুষ্ঠানটো ভৱিষ্যতলৈ চলি থাকিবৰ কাৰণে মই শক্তি পাম, নহয় জানো? গতিকে থেংক ইউ মোৰ লগত জড়িত হৈ থকাৰ কাৰণে আৰু শিকি থকাৰ কাৰণে। এই শিক্ষাৰ জৰিয়তে তোমালোকৰ নিশ্চয় উপকাৰ হ'ব আৰু ময়ো তোমালোকৰ দিহা পৰামৰ্শৰ জৰিয়তে মই বিভিন্ন অভিজ্ঞতা পাম, নহয় জানো?
এতিয়া আমি আহিছোঁ আমাৰ এই নতুন শিকন পদ্ধতিলৈ। আমি লাষ্ট ক্লাছত চেপ্টাৰ 4 যিটো আমি শিকিবলগীয়া আছিলে আৰু শিকিবলগীয়া আছে, আৰু আজি আমি এই চেপ্টাৰ 4ত সেইবিলাক শিকিম আৰু তোমালোকক শিকাবলৈ মই যত্ন কৰিম দেই, মনোযোগ দিবা। গতিকে আমি কি পাইছিলোঁ প্ৰথমতে, এয়া চোৱাচোন, একদম মানে ইণ্টাৰেষ্টিং দেই, একদম ইণ্টাৰেষ্টিং। এই আমি এইটো কৰিব শিকিছোঁ নহয় জানো? হা, এতিয়া চোৱা, গোল কৰাটো, এই চাৰ্কেল বনোৱাটো বহুত ডাঙৰ বস্তু। হা, এই চাৰ্কেলটো তোমাৰ নিজ হাতেৰে আঁকিব পাৰিব লাগিব। যিমান দিনলৈ এই চাৰ্কেলটো আঁকিব নোৱাৰে সিমান দিনলৈ তোমাৰ ছবিটো পাৰফেক্ট নহ'ব, তুমি মানে ধুনীয়াকৈ ছবি আঁকিব নোৱাৰিবা, অৰ্থাৎ লাইন ষ্টাডি তোমাৰ সম্পূৰ্ণ নহ'ব। সেইকাৰণে মানে আমি ক্লাছত, আৰ্ট ক্লাছত আমি তোমালোকৰ দৰে ল'ৰা ছোৱালীবোৰক বা মোৰ ছাত্ৰ ছাত্ৰী তথা ষ্টুডেণ্টছবোৰক এনেদৰে মই অভ্যাস কৰিবলৈ দিওঁ। এতিয়া এই গ'লটো কিয় আমি আঁকিছোঁ আৰু এই গ'ল বস্তুটো কি আৰু এই ছেটটো আমাক কিয় প্ৰয়োজন দেই। গতিকে এয়া চোৱা, আমি আগতে কৈছোঁ লাইন ষ্টাডিটো ইজি ড্ৰয়িং। আমি সহজকৈ ছবি আঁকিবৰ কাৰণে লাইন ষ্টাডিৰ প্ৰয়োজন। আমাৰ লাইন ষ্টাডিৰ এইবোৰ ছেট, এইটো ছেট, পাইছোঁ, এইটো ছেট পাইছোঁ নহয় জানো? এইবিলাক ছেট পাইছোঁ। এতিয়া আমি এই ছেটেৰে আমি ছবি আঁকিম। কেনেকুৱা এয়া চোৱাচোন তোমালোকে, এইটো মোৰ গ'লটো বেয়া হ'ল। এয়া চোৱাচোন, ময়ে ভালকৈ আজিলৈ গ'ল আঁকিব নোৱাৰোঁ। এয়া চোৱাচোন, এই গ'ল আঁকিছোঁ, গ'ল হৈছেনে? এতিয়া চোৱা, আমি সহজভাৱে, ইজিভাৱে যিকোনো মানে এটা বস্তুৰ কেনেকৈ এই ছবি আঁকো বা কেনেকৈ ৰূপ দিওঁ দেই। এতিয়া চোৱা, এইটো পালোঁ নহয় জানো? এই গ'লটোৰ পৰাই আহিছে নহয় জানো? এতিয়া চোৱা, এই গ'লটোত আমি এতিয়া চোৱা, আকৌ গ'ল ইয়াত মই এড কৰি দিছোঁ, তোমালোকে পৰা এই গ'লটো, তাৰপিছত আকৌ ইয়াত সৰু গ'ল আঁকিছোঁ, তাৰপিছত এই বস্তুটো চোৱা, এই বস্তুটো মই ইয়াত দি দিছোঁ, তাৰপিছত ইয়াৰ পৰা ইয়ালৈ আমি এই হাফ চাৰ্কেল দিলোঁ, তাৰপিছত এইটো। হোৱাট ইজ দিছ? দিছ ইজ স্মল বাৰ্ড নহয় জানো? এতিয়া কি হ'ল? এইটো স্মল বাৰ্ড। আমি স্মল বাৰ্ড কেনেকৈ আঁকিছোঁ? এই গ'লৰ জৰিয়তে আঁকিছোঁ নহয় জানো? এতিয়া খুব ইণ্টাৰেষ্টিং, চোৱাচোন কিমান সহজতে আমাৰ এই সৰু বাৰ্ড বা সৰু চৰাই, আমি সৰু চৰাইৰ এটা ছবি আঁকিলোঁ নহয় জানো? ঠিক সেইধৰণে চাবাচোন, আমি আকৌ গ'ল আঁকিলোঁ, এই গ'ল আঁকিলোঁ নহয় জানো? এই গ'লটোক আমি এনেকৈ ফালা কৰিলোঁ, চোৱা, ইয়াৰ পিছত আমি ইয়াৰ পৰা এনেকৈ সংযোগ কৰিলোঁ, ইয়াত এনেকৈ জইন কৰি দিলোঁ, হা নহয় জানো? এইটো পইণ্ট ল'বা, এই পইণ্টৰ পৰা এই পইণ্ট এইটোত দিবা, এই পইণ্টৰ পৰা এইটো, এই পইণ্ট মানে ইয়াত মই লগাইছোঁ, ইয়াৰ পিছত ইয়াত লগাইছোঁ, ইয়াত লগাইছোঁ, ইয়াৰ পৰা ইয়াত লগাইছোঁ, হা? তাৰপিছত ইয়াৰ এইটো অকণমান ডাঙৰ কৰি পেলাই এতিয়া এনেকৈ মিলাই দিছোঁ। হোৱাট ইজ দিছ? এইটো হ'ল লিফ অফ ট্ৰী, মানে গছৰ পাত নহয় জানো? আমি গছৰ পাত কিমান সহজতে এনেকৈ আঁকিব পাৰোঁ। এতিয়া চোৱাচোন, লাইন ষ্টাডি আমাৰ কাৰণে কিমান প্ৰয়োজন। এতিয়া লাইন ষ্টাডি যদি তুমি নাজানা বা নকৰা বা প্ৰেক্টিছ নাই, তেতিয়াহ'লে তুমি এই গ'লটো কৰিব নোৱাৰিবা, আৰু এই গ'লটো কৰিব নোৱাৰিলে তুমি কেনেকৈ এই পাতটো ইমান ইজিকৈ আঁকিবা নহয় জানো? এইটো ইজিকৈ আঁকিব নোৱাৰিবা। গতিকে আমাৰ
লাইন ষ্টাডি প্ৰেক্টিছটো খুব প্ৰয়োজন। প্ৰথমতে আমি গল কৰিব পাৰিব লাগিব, আমি চাৰ্কেল কৰিব পাৰিব লাগিব, আমাৰ এই ট্ৰাইংগেল কৰিব পাৰিব লাগিব, এই স্কোৱাৰ বা ৰেক্টেংগেল কৰিব পাৰিব লাগিব। তেতিয়া তোমালোকে বুজি পাইছা নহয় জানো? এতিয়া আমি এইটো গলৰ শ্বেপ পাইছোঁ আৰু আমি পাব পাৰোঁ। আমাৰ মানে পৃথিৱীৰ যিমান শ্বেপ আছে, আমি যিমান বস্তু আছে, আমি সচৰাচৰ আমি ডেইলি লাইফত মানে দৈনন্দিন জীৱনত আমি ব্যৱহাৰ কৰা যিমান বস্তু আছে, তোমাৰ ধৰি লোৱা টেবুল, পেঞ্চিল, ৰবৰ আৰু এই বাচন বৰ্তন, এই তোমাৰ ক্ৰিকেট বল, ফুটবল, এই কিতাপ, এই তেনেকৈ যিমান গাড়ী মটৰ নহয় জানো, যিমান বস্তু আছে সেই বস্তুটো এইবোৰ শ্বেপত আছে। ট্ৰাইংগেল শ্বেপত আছে, গল শ্বেপত আছে, চাৰিকোণা শ্বেপ মানে এইটো ৰেক্টেংগল শ্বেপত আছে। নহ'লে বুজি পাইছে নহয়? এতিয়া চোৱা, আমাৰ পৃথিৱীত যিমান বস্তু আছে সেই বস্তুবিলাক আমি সহজতে আঁকিবৰ কাৰণে আমাৰ লাইন ষ্টাডি কৰাটো অতি জৰুৰী, ভেৰি ইম্পৰ্টেঞ্চ। গতিকে তোমালোকে প্ৰথমতে মনোযোগ দিব লাগিব লাইন ষ্টাডিত, ৰেখা অধ্যয়নটো তোমালোকে কৰিব পাৰিব লাগিব দেই। গতিকে এয়া চোৱা, আকৌ তোমালোকক মই দেখুৱাইছোঁ এই গলৰ পৰা দেই। আকৌ চাবা, এইটো গল আঁকিছোঁ। এতিয়া আমি চোৱাচোন কি আঁকিম। আমি আগতে কৈছোঁ লাইন ষ্টাডি ইজি ড্ৰয়িং বুলি কোৱা হয় দেই। এতিয়া চোৱাচোন, আমি এনেকৈ দিছোঁ, এনেকৈ তোমালোকেতো পাৰিবা। এই গল কৰিব পোৱাৰ পিছত এইবিলাক একদম ইজি নহয় জানো? দিছোঁ, তাৰপিছত আকৌ ইয়াত গল দিছোঁ নহয় জানো? তাৰপিছত মই কি দিছোঁ, ইয়াত আমি এই বস্তুটো দিছোঁ, এই বস্তুটো এইটো এই ইয়াৰ পৰা আহিছে এই বস্তুটো। তাৰপিছত আমি ইয়াত এনেকৈ দিলোঁ, তাৰপিছত এইটো এনেকৈ দিলোঁ, এইটো এনেকৈ দিলোঁ। এইটো উপলাইন বুলি কোৱা হয়, মানে উপৰেখা। এইটো বুজি পাইছা? হোৱাট ইজ দিছ? এইটো টি পট নহয় জানো? এনেকৈ আমি টি পটটো সহজভাৱে আঁকিব পাৰোঁ। তোমালোকে আঁকাচোন। এতিয়া আমি আন এটা শ্বেপলৈ যাওঁ। আমি এই চাৰ্কেল তোমালোকৰ যিটো গ'ল এইটো আঁকিছা, এই গ'লৰ শ্বেপ যিমান আছে আমি আঁকি যাম। পিছত বহুত আঁকিব লগা আছে, বহুত পৃথিৱীত যিমান বস্তু আছে এই শ্বেপবোৰ আমি এতিয়া ষ্টাডি কৰি যাম, আমি অধ্যয়ন কৰিব লাগিব দেই। এতিয়া আমি আন এটা শ্বেপ কি পাইছিলোঁ? এইটো শ্বেপ পাইছোঁ, এইটো শ্বেপ পাইছোঁ, এইটো ট্ৰাইংগেল শ্বেপ পাইছোঁ নহয় জানো? গতিকে আমি এতিয়া এই ট্ৰাইংগেল শ্বেপলৈ যাওঁ দেই। ট্ৰাইংগেল শ্বেপলৈ যাওঁ। ট্ৰাইংগেল শ্বেপটো লোৱা, এইটো পাৰিবা তোমালোকে। তাৰপিছত ইয়াৰ পিছত চাবা, এই পইণ্টটো চাবা, একদম মাজত হ'ব লাগিব। এইটো নহয় জানো? ইয়াৰ পিছত আমি কি কৰিম তোমালোকে চাবা দেই। ইয়াত এই পইণ্টটোত চাবা, এই পইণ্টটো 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 চাবা। এনেকৈ নিজে নিজে পইণ্টটো তুমি দি যাবা এনেকৈ। ইফালে কেইটা পইণ্ট দিলোঁ আমি? 1 2 3 4। ইফালেও 4টা পইণ্ট দিলোঁ। 1 2 3 4 নহয় জানো? এতিয়া চাবা, ইয়াৰ পৰা আমি এইটো এনেকৈ গৈ ইয়াতে এই পইণ্টবিলাকক আমি এনেকৈ পইণ্ট দিলোঁ, এনেকৈ দিলোঁ। তাৰপিছত আকৌ ইয়াতে যাবা, ইয়াতে বোলে আৰু এইটো এই পইণ্টত লাগিব,
এইটো পইণ্ট লগাই দিলোঁ, এইটো পইণ্ট লগাই দিলোঁ, এইটো পইণ্ট লগাই দিলোঁ। দেখাত একদম ইজি নিচিনা লাগে, কিন্তু তোমালোকে অকণমান কষ্ট কৰিব লাগিব। অকণমান কষ্ট কৰিলেই তোমালোকে এনেকুৱা ছবি সুন্দৰভাৱে কৰিব পাৰিব আৰু খুব ভাল লাগে। তো তুমি নিজেই মানে মানে এইবোৰ আঁকি থাকিলে ভাল লাগিব। একদম ইজিকৈ আমি কেনেকৈ ছবি আঁকিব পাৰোঁ। তাৰপিছত এই বস্তুটো আমি এনেকৈ দিলোঁ, এনেকৈ দিলোঁ, এনেকৈ 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 দিলোঁ, এনেকৈ 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 দিয়া হ'ব। এতিয়া চোৱাচোন কি হ'ল, হোৱাট ইজ দিছ? এইটো খ্ৰীষ্টমাছ ট্ৰি। আমি খ্ৰীষ্টমাছ ট্ৰি কিমান ইজিকৈ আঁকিছোঁ নহয় জানো? এই চেপটো ক'ৰ পৰা আহিছে কোৱাচোন? এই খ্ৰীষ্টমাছ ট্ৰিৰ চেপটো ট্ৰাইংগেলৰ পৰা আহিছে নে নাই? আহিছে। গতিকে আমি ট্ৰাইএংগেলৰ চেপটো দিব জানিব লাগিব নহয় জানো? এতিয়া আমি আন এটা চেপলৈ আহোঁ। এইটো চেপ পাইছোঁ নহয় জানো? আমি ষ্টাডি কৰিছোঁ, এই চেপটো লৈ আনিছোঁ। চব আমি এনেকৈ 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 কৰিছোঁ। তাৰপিছত এই বস্তুটো মই অকণমান এনেকৈ দীঘল ৰেড এংগেলটো দিলোঁ, এনেকৈ দীঘল কৰি দিলোঁ। গম পাইছেনে? তোমালোকে পাৰিবানে? এইটো চেপৰ পৰা এইটো চেপ আনিলোঁ। এতিয়া এই চেপটো চোৱা আমি কি কৰিম। এই চেপটো নহয় জানো? এতিয়া চোৱা, ইয়াৰ আগত ইয়াৰ পুৰা মাজত, ইটোৰ পুৰা মাজত, এই মাজত এইটো চাবা, ইয়াৰ পৰা এনেকৈ আমি এনেকৈ আঁকিম। এয়া চোৱা পুৰা ইয়াৰ মাজত, এণ্ড ইয়াৰ পৰা আমি এনেকৈ অলপ বেকাকৈ এনেকৈ লগাই দিলোঁ, অলপ বেকাকৈ এনেকৈ লগাই দিলোঁ হ'ব। তাৰপিছত ইয়াৰ পৰা ইয়ালৈ আমি এনেকৈ কৰিলোঁ। চোৱাচোন ইমান ইজিকৈ আঁকি আছোঁ। তাৰপিছত এই গ'লটো চাবা, এই গ'লটোতো আমি আঁকিছোঁৱেই, পাইছোঁৱেই। এইটো আকৌ ইয়াতে সৰু গ'ল, ইয়াত আকৌ সৰু গ'ল দিলোঁ। তাৰপিছত এইটো আমি এনেকৈ আকৌ এইটো এই চেপটো নহয় জানো? এইটো এতিয়া চোৱা, তাৰপিছত আমি এনেকৈ দিলোঁ, এনেকৈ দিলোঁ। এতিয়া চোৱা ইয়াতে চব চেপ, ইয়াৰ চেপবোৰ চব এই তোমাৰ ৰেড এংগেল বা স্কুৱাৰৰ চেপটো আহিছে। এইটো ফ'ৰ এংগেলৰ বস্তু যাওক, 1 2 3 4 1 2 3 4 1 2 3 4 যিমান আহিছে ফ'ৰ এংগেলৰ চেটবিলাক আহিছে। এতিয়া বুজি পাইছে নহয়? সেইধৰণে আমি বহুত বস্তু আমি আঁকিম। চোৱাচোন এইটো আমি গাড়ী কিমান সহজতে আঁকিছোঁ। এতিয়া সেইদৰে আমি এতিয়া চোৱা, তোমাৰ ভাল লাগিব, অলপ গুৰুত্ব দিবা। এইটো গতিকে ইয়াৰ চোৱা, এইটো চেপ এইটো ইয়াৰ পৰা হয়নে? ইয়াৰ পৰা আমি চোৱা এই চেপটো আৰু এই পইণ্টটো আৰু এই পইণ্টটো বা কৰ্ণাৰটো চাবা। এই কৰ্ণাৰৰ পৰা আমি এনেকৈ দিলোঁ, বেছি আহিল, ইয়াত আহিল, এনেকৈ দিলোঁ হয়নে? এতিয়া আমি এইটো দেখিছানে? এই বস্তুটো এতিয়া
চাবা ইয়াত এই পইণ্টটো চাবা এইটো 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 দিলোঁ এতিয়া আমি এই বস্তুটো আমি কি পালোঁ এনেকৈ 4 এংগেলৰ ছেট এটা পাইছোঁ যেনেকৈ আমি ৰেক্টেংগল বা স্কোৱাৰ আঁকিছোঁ এই বস্তুটো এনেকৈ আমি 4 এংগেলৰ আমি ছেট পাইছোঁ নহয় জানো ইয়াৰ পিছত আমি কি কৰিম ইয়াৰ পিছত আমি এইটো এটা ট্ৰাইংগেলৰ বস্তু আমি ট্ৰাইংগেল লিখিছোঁ নহয় জানো আমি এনেকৈ ডাবল এনেকৈ ট্ৰাইংগেল দিলোঁ ইয়াত তাৰপিছত এইটো বস্তু আমি অলপ এনেকৈ কৰি দিলোঁ ইয়াৰ পিছত এইটো পইণ্ট ল'বা 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 দেই ইয়াৰ পিছত এইটো 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 এনেকৈ দিলা মনত থাকিব ইয়াৰ পিছত আমি ইয়াৰ পৰা এইটো ইয়াৰ পৰা এনেকৈ কানেক্ট কৰিবা এনেকৈ কানেক্ট কৰিবা এনেকৈ কানেক্ট কৰিবা এনেকৈ কানেক্ট কৰিবা আমি এইটো এনেকৈ ৰেখা ষ্টাডি কৰিছোঁ নহয় জানো এতিয়া চোৱা আমি এনেকৈ আকৌ এই গ'লটো আনিলোঁ এই গ'লটো আনিলোঁ তাৰপিছত আকৌ এইটো দিলোঁ তাৰপিছত আকৌ এইটো দিলোঁ হা তাৰপিছত আকৌ এইটো এনেকৈ আমি দিলোঁ এইটো কি বস্তু হ'ল এয়া হ'ল আমাৰ মৰমৰ ভণ্টিসকলে বা ছোৱালীবোৰে পিন্ধা ফ্ৰক নহয় জানো এতিয়া চোৱাচোন আমি লাইন ষ্টাডিৰ জৰিয়তে কিমান ইজিকৈ কিমান সহজকৈ আমি এই ফ্ৰকৰ ছবিটো আঁকিছোঁ এতিয়া চোৱাচোন তোমালোকে লাইন ষ্টাডিৰ জৰিয়তে এই ছেটটোৰ সম্পৰ্কে মানে ক্লিয়াৰ কনচেপ্ট কৰি থাকিব লাগিব আৰু তোমালোকে এই প্ৰেক্টিছৰ জৰিয়তে এইটো কৰিব পাৰিব লাগিব তেতিয়াহে এই ছবিটো এই ফ্ৰক আমি আঁকিব পাৰিম একদম ইজিকৈ কিমান ইজিকৈ আমি ছবি আঁকিব পাৰোঁ নহয় জানো সেইকাৰণে লাইন ষ্টাডিক ইজি ড্ৰয়িং বুলিও কোৱা হয় বুজি পাইছেনে কিমান ইণ্টাৰেষ্টিং এতিয়া এইখিনিতে আমি আমাৰ এপিছ'ড 5 এই এপিছ'ড 5 আমি শেষ কৰিম আৰু নেক্সট এপিছ'ড আমাৰ 6 হ'ব এপিছ'ড 6 আৰু এপিছ'ড 6ত চেপ্টাৰ 4 আৰু বহুত জানিবলগীয়া আছে বহুত কৰিবলগীয়া আছে বহুত শিকিবলগীয়া আছে আমি শিকিম আমি নেক্সট এপিছ'ড আকৌ আমি শিকিম দেই এতিয়া চোৱাচোন এতিয়া তোমালোকৰ কাম কি হ'ব ছাবস্ক্ৰাইব কৰিব লাগিব কমেণ্ট কৰিব লাগিব লাইক কৰিব লাগিব শ্বেয়াৰ কৰিব লাগিব থেংক ইউ নমস্কাৰ